দিল্লীলৈ যাবা? আৰু কি কৰিম, অফিচৰ কাকো পঠিয়াবও নোৱাৰো। মেডামে গম পালে সৰ্বনাশ হ'ব। কিন্তু মই কেনেকৈ যাম? পৰীক্ষালৈও বেছি দিন নাই। তুমি যোৱা, মই থাকিব পাৰিম। তুমি তেনেকৈ ক'লে নহ'ব নহয়। 3 দিন তোমাক এৰি মই থাকিব পাৰোঁ। তেন্তে মই কি কৰিম? ময়ো তোমাৰ লগত দিল্লীলৈ যাম নেকি? পঢ়া শুনা বাদ দিম। দেউতা, তোমাক সহায় কৰিব পৰা কোনো নাইনে? আহক, আপুনি বহকচোন, মাতি দিছোঁ। ঠিক আছে। দরে রবু হয়, ইয়ালৈ আহিলে যে? আপুনি পাছত মাতিছিলেতো, সেয়েহে তুমি কম্পিউটাৰ বেচিবলৈ মোৰ ঘৰলৈকে আহিলা? মা, মোৰ এনেই চিন্তা তত নাইকিয়া হৈছে বুজিছা। এইবোৰ কথা পাতিবলৈ মোৰ একেবাৰে ধৈৰ্য নাই। ঠিক আছে, মইতো আপোনাক জোৰ কৰিব নোৱাৰোঁ। কিন্তু চিন্তা বুলি ক'লে যে? চিন্তা হৈছে কাৰণেহে চিন্তা বুলি কৈছোঁ। তুমি জানি কি কৰিবা? সেইটো অৱশ্যে হয়, কিন্তু সেই যে নিগনি আৰু সিংহৰ গল্পটো, কেতিয়াবা নিগনিয়েও সিংহক উদ্ধাৰ কৰিব পাৰে ছাৰ। প্ৰব্লেমটো কি? পৰহিলৈ মই দিল্লীলৈ যাব লাগে। পৰহিলৈতো ময়ো দিল্লীলৈ যাম। আপুনি অকলে যাবনে আন কোনোবা? নাই মই অকলেই যাব লাগেহে। কিন্তু আজিলৈকে মই বাদ দিয়া, তোমাতকৈ কি হ'ব? ঠিক আছে। মই ভাবিছিলোঁ মই যদি আপোনাক কিবা সহায় কৰিব পাৰোঁ মোৰ ভাল লাগিল হয়। হয়তো আপোনাৰ হৈ কামটো মই কৰি আহিব পাৰিলোঁ। আহিছোঁ। কোন আহিছিল দেউতা? প্ৰবাল দা? মানে তহঁতৰ প্ৰবাল দা? তেওঁ ইহঁতৰ ঘৰলৈ কিয় গৈছিল? সেইবোৰ মই নাজানো, কিন্তু এই দেউতাকক হেল্প কৰিবলৈ গৈছিল। দেউতাক হেল্প মানে? সেইটো কথা মই নাজানো, কিন্তু যিটো কথা মই জানো, মোৰ বোধেৰে সি নিশ্চয় তোৰ প্ৰেমত পৰিছে। দরে রবু সেইকাৰণে হয়তো বেচেৰাই ভাবিছে যে কোনো ৰকমে যদি তোৰ দেউতাৰ প্ৰিয় পাত্ৰ হ'ব পাৰে, তেনেহ'লে লাহে লাহে তোৰো প্ৰিয়তম হ'ব পাৰিব। আৰু মোক যদি বিশ্বাস কৰ, প্ৰবালদাৰ নিচিনা ভাল ল'ৰা খুব কমেই আছে। য়েছ ছাৰ। মিছ হেণ্ডিক, প্ৰবল বৰুৱা আহি পেলাই ইমিডিয়েটলি মোৰ ওচৰলৈ পঠিয়াই দিব। অ'কে ছাৰ। য়েছ, কাম ইন। গুড মৰ্ণিং ছাৰ। আপুনি নিশ্চয় মোৰ বাবেই বাট চাই আছিল। কথা কওঁতে আজিও কিবা ভুল কৰিল নেকি ছাৰ? নাই, সেইবোৰ একো নহয়। তুমি কৈছিলা তুমি মোৰ হৈ দিল্লীৰ কামটো কৰিব পাৰিবা। হয়, পাৰিম। অৱশ্যে আপুনি মোৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। কিন্তু এই কথাটো মোৰ বাহিৰে কোনেও গম পাব নালাগিব। জানেতো মোৰ একো লাভ নহয়, কিন্তু আপুনিওতো এইকেইদিন ঘৰতে সোমাই থাকিব লাগিব, যাতে সকলোৱে ভাবে আপুনি দিল্লীত আছে। তাৰমানে মই মিছা কথা ক'ব লাগিব? যিটো মিছা কথাই আপোনাৰ লগতে আনৰো সমস্যা সমাধান কৰিব পাৰে, তেনে মিছা কথা কোৱাটো উচিত। কি? নহয় মানে সদায় নহয়, মাজে মাজে।
ঠিক আছে ফাইলটো এমডিৰ ঘৰত আছে মই গধূলিকৈ লৈ আহিম তোমাৰ এড্ৰেছটো আপুনি এটা ফাইলৰ বাবে মোৰ ঘৰলৈ যাব ছাৰ সেইটো কেনেকুৱা কথা ছাৰ মই আপোনাৰ ঘৰলৈ যাম মোৰ ঘৰলৈ ঠিক আছে কিন্তু 8 বজাৰ আগতে নাহিবা হ'ব 8 বজাতে যাম